ছাত্ৰ ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম BA6 ছেমিষ্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এনভাইৰনমেণ্টেল ইকনমিক্সৰ পেপাৰখনৰ ইউনিট নাম্বাৰ 1ৰ এটা কনচেপ্ট আলোচনা কৰিম। আজিৰ কনচেপ্টটো হ'ব ইণ্টাৰেকশ্যন বিটুইন এনভাইৰনমেণ্ট এণ্ড ইকনমি, আৰু লগতে আলোচনা কৰিম যে এনভাইৰনমেণ্ট এণ্ড ইকনমিৰ যোনটো কনচেপ্ট হয় কেনেধৰণে জড়িত হৈ আছে এনভাইৰনমেণ্টৰ লগত ইকনমিক এনেকুৱা কিছুমান এক্টিভিটি আছে যিখিনি এক্টিভিটিৰ কাৰণে এনভাইৰনমেণ্টৰ ওপৰত প্ৰভাৱ পৰে। এই গোটেইখিনি বিষয়বস্তু উইথ ডায়াগ্ৰাম আমি ভিডিঅ'টোত আলোচনা কৰিম। আৰু যদিহে তোমালোকে আমাৰ কোৰ্চত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। 6 ছেমিষ্টাৰৰ ছাবস্ক্ৰিপশ্যন কোৰ্চ অলৰেডি ষ্টাৰ্ট হৈছে। তোমাৰ নাম আৰু কলেজৰ নাম মেনশ্যন কৰিবা। এতিয়া আহা আজি আমাৰ কনচেপ্টলৈ আগবাঢ়োঁ। কুৱেশ্যনটো হৈছে এক্সপ্লেইন দ্য ইণ্টাৰেকশ্যন বিটুইন এনভাইৰনমেণ্ট এণ্ড ইকনমি। এনভাইৰনমেণ্টৰ এই পেপাৰখনৰ তোমালোকৰ মনত ৰাখিবলগীয়া কথাটো হৈছে যে আমি কুৱেশ্যন আনচাৰৰ প্ৰেজেণ্টেশ্যন কেনেধৰণে কৰিম। যিহেতু বহুতখিনি বস্তু আমি লিখিব লগা আছে, দুই এটা থিয়ৰী নথকা নহয়, থিয়ৰীও আছে, যেনেধৰণে কোচ থিয়ৰাম তোমালোকৰ আছে, কিন্তু এই এনভাইৰনমেণ্টৰ পেপাৰখনত আমাৰ প্ৰেজেণ্টেশ্যনটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। আমি কিছুমান এক্সাম্পল ইয়াত লিখি পেলাই কুৱেশ্যনখিনি বুজাব লাগিব, তেতিয়া তোমালোকৰ এই পেপাৰখন স্ক'ৰিং হ'ব, ঠিক আছে। আৰু গোটেই পেপাৰকেইখনে যিহেতু তেনেকুৱা ইকনমেট্ৰিক্সখনৰ বাহিৰে বাকী তুমি আছাম ইকনমিয়ে যদি ধৰা তেতিয়াহ'লে সেই পেপাৰখনো তোমাৰ কুৱেশ্যন আনচাৰ প্ৰেজেণ্টেশ্যনটো বেছি গুৰুত্ব দিব লাগিব, ঠিক আছে। গতিকে এনেধৰণে তোমালোকে ভালদৰে এটা ষ্ট্ৰেটেজি বনাই আলোচনা কৰিবা। অলৰেডি মই আমাৰ কোৰ্চৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক সেইখিনি কথা জনাইছোৱেই। এতিয়া চোৱা, এনভাইৰনমেণ্টেল ইকনমিক্সৰ যদি আমি চাওঁ, তাত এনভাইৰনমেণ্টেল ইকনমিক্সৰ যোনটো বিষয়বস্তু তাত আচলতে কিয় আলোচনা কৰিবলগীয়া হৈছে আমাৰ এনভাইৰনমেণ্ট ইকনমিক্স, কাৰণ ইকনমিক এক্টিভিটিবিলাক বা ইকনমিক ডেভেলপমেণ্ট যিমান হৈছে তাৰ সমান্তৰালভাৱে এনভাইৰনমেণ্টৰ ডিগ্ৰেডেশ্যন হৈছে, এনভাইৰনমেণ্ট পলিউশ্যন ক্ৰিয়েট হৈছে, হয়নে? গতিকে এনভাইৰনমেণ্টেল ইকনমিক্সটো আমি এইকাৰণে অধ্যয়ন কৰিব লাগে যে এফালে যদি আমি ইকনমিক ডেভেলপমেণ্ট কৰি গৈ থাকোঁ, তাৰ সমান্তৰালভাৱে যোনটো এনভাইৰনমেণ্টৰ ডিগ্ৰেডেশ্যন হৈছে সেইটো যাতে আমি প্ৰটেকশ্যন দিব পাৰোঁ। আমাৰ এনভাইৰনমেণ্টৰ যিখিনি ৰিচোৰ্চ আছে বা তোমাৰ ক্লাইমেটে আছে, এই গোটেই যিখিনি বস্তু সেইখিনি যাতে আমি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ, এই সম্পৰ্কে অভাৰঅল আমি আলোচনা কৰোঁ। গতিকে ইয়াত বিষয়বস্তু যথেষ্ট বহল হয়, সেইখিনি তাৰ মিনিং তাৰ স্ক'প অলৰেডি সেইখিনি পঢ়াইছোঁ তোমালোকক। গতিকে সেইখিনি ক্লাছত মই ডিটেইলছে আলোচনা কৰিছোঁ, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম এনভাইৰনমেণ্টেল ইকনমিক্সৰ লিংকেজটো, আৰু মন কৰিবা ইয়াত এনেধৰণে ডায়েগ্ৰাম দিয়া হৈছে, গতিকে তোমালোকে ডায়েগ্ৰামটো মেনশ্যন কৰিবা, ঠিক আছে। গতিকে ডায়েগ্ৰাম যিহেতু আমি এই কাৰ্ভবিলাকৰ সহায়ত আমি দেখুৱাওঁ বা এই ডায়েগ্ৰামবিলাকৰ সহায়ত দেখুৱাওঁ, এই যে এৰ' মাৰ্কবিলাক আছে এইখিনি ইম্পৰ্টেণ্ট হয়। এইখিনিৰ ওপৰত বেছ কৰিয়ে আমি গোটেই কুৱেশ্যনটো আলোচনা কৰিম। আৰু এনেধৰণৰ কুৱেশ্যনখিনি তুমি যিমান ফ্ল' চাৰ্টৰ সহায়তে দেখুওৱা বা এনেধৰণে ডায়েগ্ৰামৰ সহায়তে তুমি এক্সপ্লেইন কৰা, তেতিয়াই তোমাৰ কুৱেশ্যনৰ যিটো মাৰ্ক সেইটো বাঢ়ি যাব। আদাৰৱাইজ এই কুৱেশ্যনটো তুমি এটা পেৰাগ্ৰাফৰ ভিতৰত লিখি দিলেও হৈ যায়, কোনো প্ৰব্লেম নাই। কিন্তু তেনেধৰণে কৰিলে কি হয়, আমাৰ ভাল মাৰ্কছ এটা পোৱাৰ চান্সটো বহুত কম থাকে। গতিকে কুৱেশ্যন আনচাৰৰ প্ৰেজেণ্টেশ্যন তুমি কিমান হাইলাইট কৰিব বিচাৰিছা সেই বস্তুখিনিৰ ওপৰত গুৰুত্ব দিব, আৰু কিছুমান কথা মাৰ্ক কৰি যাম, সেই কথাখিনি কেতিয়াও লিখিবলৈ নাপাহৰিবা, ঠিক আছে। আদাৰৱাইজ মুখস্থ কৰিবলগীয়া এখন পেপাৰ নহয়। আছাম ইকনমিৰ কিছুমান বস্তু আছে যিখিনি তোমালোকে মুখস্থ কৰিব লাগিব, ডাটাবেছ ইউনিট হয় যিহেতু, সেইখিনি মুখস্থ কৰিবই লাগিব, তাৰ কোনো অল্টাৰনেটিভ নাই, ঠিক আছে। য'ত আমি ডাটা মেনশ্যন কৰিব লাগে আছাম ইকনমি বা ইণ্ডিয়ান ইকনমি যিখিনি পেপাৰ, গতিকে এইখন পেপাৰ কিন্তু কনচেপচুৱেল হয়, তুমি কনচেপ্ট বুজি পাব লাগিব প্ৰথম কথা, ঠিক আছে। চ' এনভাইৰনমেণ্টেল এণ্ড জিঅ'গ্ৰাফিকেল ফেক্টৰ্ছ আৰ দ্য প্ৰাইম ফেক্টৰ্ছ that determine the environment of any nation। এইটোতো সঁচা কথা, হয়নে? কোনো এখন কাণ্ট্ৰিৰ আমি যদি কওঁ, কোনো এখন নেশ্যন বা কোনো এখন কাণ্ট্ৰিৰ যিটো ডেভেলপমেণ্ট হয়, সেই ডেভেলপমেণ্টৰ ফেক্টৰবিলাকত কিন্তু এনভাইৰনমেণ্ট এণ্ড জিঅ'গ্ৰাফিকেল ফেক্টৰবিলাকে বহু এটা মেজৰ ৰোল প্লে' কৰে। কিয় কৰিব চোৱা, আমি যদি চাওঁ যে কোনো এখন কাণ্ট্ৰি যদি এনভাইৰনমেণ্টৰ পলিউশ্যন বহুত বেছি হয়, ঠিক আছে, এনভাইৰনমেণ্ট পলিউশ্যন যদি বেছি হয়, পৰিৱেশৰ যদি বহুত বেছি প্ৰদূষণ হয়, বা তাৰ যিটো জিঅ'গ্ৰাফিকেল এৰিয়া থাকে, হয়নে, সেই এৰিয়াটো যদি খুব বেছি তোমাৰ মৰুভূমি অঞ্চলত যদি থাকে, ঠিক আছে, বা কোনো এটা দ্বীপৰ মাজত যদি আছে, গতিকে প্ৰত্যেকটোৰ তেওঁলোকৰ যিখিনি জিঅ'গ্ৰাফিকেল লোকেশ্যন সেই অনুপাতে সেই পাৰ্টিকুলাৰ জেগাটুকুৰাৰ ডেভেলপমেণ্ট হ'ব, হয়নে? ঠিক তেনেধৰণে এনভাইৰনমেণ্টৰ ওপৰত বেছ কৰি পেলাই ডেভেলপমেণ্ট হ'ব,
ঠিক আছে, এইটোকে কোৱা হৈছে। চ' এনভাইৰনমেণ্টেল ইকনমি টিচ আছ হাউ টু প্ৰমোট ইকনমিক গ্ৰ'থ অফ নেশ্যন উইথ লিষ্ট এনভাইৰনমেণ্টেল ডেমেজ। অ'কে, গতিকে এনভাইৰনমেণ্ট ইকনমিছে আমাক কি বুজায় বা আমাক কি শিকায়? টু প্ৰমোট দ্য ইকনমিক গ্ৰ'থ। আমাক এইটো নকয় যে ইকনমিক ডেভেলপমেণ্ট তুমি কৰিব নালাগে, ইকনমিক ডেভেলপমেণ্টটো লাগিবই, হয়নে? যিহেতু আমি এজ এ গ্ল'বেলাইজেশ্যনত আছোঁ, হয়নে? LPG আহিলে গ্ল'বেলাইজেশ্যন, আমি এতিয়া গোলকীয় এখন পৃথিৱীত আছোঁ। গতিকে এই পৃথিৱীখনত আমি প্ৰত্যেকখন ৰাষ্ট্ৰই সমানে আগবাঢ়ি যাবলৈ হ'লে আমাক ডেভেলপমেণ্টৰ প্ৰয়োজন হ'ব, ইকনমিক গ্ৰ'থৰ প্ৰয়োজন হ'ব। কিন্তু সেই ইকনমিক গ্ৰ'থটো কৰিবলৈ যাওঁতে আমি চাব লাগিব যাতে আমাৰ এনভাইৰনমেণ্টেলৰ যিটো ডেমেজ হয় যাতে লিষ্ট ডেমেজ হয়, কম পৰিমাণে যাতে আমি পৰিৱেশ প্ৰদূষণ কৰি আমাৰ ডেভেলপমেণ্টটো আগবঢ়াই নিব পাৰোঁ। ঠিক আছে? When the environmental goods get transferred into economic growth and problems of environmental damage crop up, and therefore the need to interact the environment principle. গতিকে সেইকাৰণে আমাক বহুত ক্ষেত্ৰতে এনভাইৰনমেণ্টৰ প্ৰিন্সিপলবিলাক লাগে। ইকনমিক এক্টিভিটিবিলাক কৰিবলৈ যাওঁতে যাতে লিষ্ট ডেমেজ হয় তাৰ কাৰণে আমাক ডিচিশ্যন মেকিং বা কিছুমান পলিচি ল'ব লাগিব, কিছুমান প্ৰিন্সিপল ল'ব লাগিব, হয়নে? আৰু তাৰ কাৰণে খুব ধুনীয়া এটা আছে 2015 to 2030 ভিতৰত যিটো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ এটা কনচেপ্ট অনা হৈছিলে, য'ত 17টা গ'ল আছে, হয়নে? ইয়াৰ আগৰ ছেমিষ্টাৰত আমি পাইছোঁ। এই কনচেপ্টবিলাক আমি শেষলৈ আলোচনা কৰিম ছাষ্টেইনেবল ডেভেলপমেণ্টৰ। গতিকে এই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ নিচিনা কিছুমান গ'লছ বা কিছুমান টাৰ্গেট সেইখিনি ফুলফিল আমি কৰিব পাৰিব লাগিব। কিয় কৰিছোঁ এইখিনি? কাৰণ আমি সমান্তৰালভাৱে যিহেতু আগবাঢ়ি গৈছোঁ, আমাৰ টেকন'লজি আগবাঢ়িছে, আমি বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ওলাইছে, বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি আমি এক্সপাণ্ড কৰি গৈ আছোঁ, কিন্তু তাৰ সমান্তৰালভাৱে আমাৰ এনভাইৰনমেণ্টৰ যিটো ডেমেজ হৈছে গতিকে তাক আমি প্ৰটেকশ্যন দিব লাগিব। বুজি পাইছা? সেইকাৰণে এনভাইৰনমেণ্ট ইকনমিক্সৰ প্ৰয়োজন হয়। চ' দ্য এনভাইৰনমেণ্ট ছাপোৰ্ট দ্য ইকনমিক এক্টিভিটি বাই মেন ইন 4 ways. First is it provide life support. Second is they supplies natural resource for production and consumption. Third is absorb waste product, and fourth is supplies amenity services. Okay, এইখিনি হৈছে environmental support of economic activities by men. Okay, এইবিলাক এনভাইৰনমেণ্টে আমাক ছাপোৰ্ট কৰে। কাৰণ আমি আজি যে জীয়াই আছোঁ, আজি তুমি মই আমি সকলো জীয়াই আছোঁ কিহত? ফাৰ্ষ্ট অফ অল আমি আমাৰ এনভাইৰনমেণ্টৰ পৰা আমি কি লৈছোঁ? আমি ব্ৰেথ হিচাপে আমি তাত বায়ু লৈছোঁ, হয়নে? আমাক অক্সিজেনৰ প্ৰয়োজন। ক'ৰ পৰা লৈছোঁ সেইটো? আমি এনভাইৰনমেণ্টৰ পৰা লৈছোঁ। ঠিক তেনেধৰণে মেক্সিমাম বস্তু আমি যিখিনি বস্তু ব্যৱহাৰ খোৱা বস্তুখিনি যিখিনি আমি খাই আছোঁ সেইখিনি ক'ৰ পৰা আহিছে? আমাৰ নেচাৰৰ পৰা আহিছে, হয়নে? গতিকে সেই বস্তুখিনিৰ পৰা আকৌ যদি আমি কওঁ আজি আমি গাড়ীখন চলাই গৈ আছোঁ, তাৰ যিখিনি ফিউল হয় সেইখিনি আমি ক'ৰ পৰা লৈছোঁ? আমাৰ নেচাৰেল ৰিচোৰ্চবিলাকৰ পৰা লৈছোঁ, যিখিনি আমাক এনভাইৰনমেণ্টে দিছে। আল্টিমেটলি আমি এনভাইৰনমেণ্টৰ লগত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি প্ৰত্যেকটো খোজতে কানেক্ট হৈ আছোঁ। ঠিক আছে? গতিকে প্ৰডাকশ্যন এণ্ড কনজাম্পশ্যন পাৰ্পাজত আমি এনভাইৰনমেণ্ট ইকনমিক্স আলোচনা কৰিব লাগিব। আৰু এনভাইৰনমেণ্টৰ এক্সটাৰ্নেলিটি কনচেপ্টটো যেতিয়া পিছৰ ইউনিটটোত আমি আলোচনা কৰিম তেতিয়াও কিন্তু সেই প্ৰডাকশ্যন এণ্ড কনজাম্পশ্যনৰ কনচেপ্টটো আমি মেনশ্যন কৰিব লাগিব, এইখিনিতে কৈ থৈছোঁ। ঠিক আছে? আমি দুটা পাৰ্পাজত আলোচনা কৰিব লাগিব, কনজাম্পশ্যন এণ্ড প্ৰডাকশ্যন, এই দুইটাৰ পাৰ্পাজত আমি আলোচনা কৰিব লাগিব। ঠিক আছে? The economy works from inside the environmental system, and its activity affect the environment, and later it also affect the economy. Okay, আমাৰ যিখিনি ইকনমিক এক্টিভিটি আছে বা আমাৰ ইকনমিক যিখিনি কাম আছে, so works from inside the environmental system and also its activities affect the environment. আমাৰ ইকনমিক যিখিনি এক্টিভিটি আছে সেই এক্টিভিটিবিলাকে কিন্তু আমাৰ পৰিৱেশৰ ওপৰত এটা প্ৰভাৱ পেলায়। ঠিক আছে? আৰু সেই প্ৰভাৱটোৱে এণ্ড লেটাৰ অলছ' এফেক্ট দ্য ইকনমি, আৰু সেই প্ৰভাৱটোৱে কিন্তু আমাৰ আকৌ অৰ্থনীতিখনত প্ৰভাৱ পেলায়। তাৰ কাৰণে যদি চাওঁ আমাৰ আমি যিটো ইকনমিক এক্টিভিটি কৰি আছোঁ, ঠিক আছে? আমাৰ সেই ইকনমিক এক্টিভিটিটোৱে এনভাইৰনমেণ্টৰ ওপৰত প্ৰভাৱ পেলাব। ঠিক আছে? আৰু এই যে এনভাইৰনমেণ্টৰ ওপৰত প্ৰভাৱ পেলাব, এই এনভাইৰনমেণ্টৰ প্ৰভাৱটো কিন্তু ডাইৰেক্টলি আকৌ ইকনমিৰ ওপৰতে
পৰিব গতিকে এই বস্তুটোৰ যোনটো লিংক বা এটা সাইকেল সিস্টেমত চলি আছে এই কনসেপ্টটো আমি বুজি পাব লাগিব আৰু চকুৰ সন্মুখত তুমি হেখন এখন পিকচাৰ আনি লোৱা যে তুমি সেই পৰিবেশটোলৈ গৈ আছা তোমাৰ সন্মুখত এখন সম্পূৰ্ণ এনভায়ৰনমেন্ট তুমি নিজে ক্ৰিয়েট কৰি লোৱা যোনটো বস্তু বুজাব বিচাৰিছো তেতিয়া বস্তুখিনি বুজিবলৈ সহজ হয় লাইন বাই লাইন মুখস্থ কৰাৰ কোনো প্ৰয়োজনেই নাথাকে ঠিক আছে এতিয়া চাবা এটা ডায়াগ্ৰাম দিয়া হৈছে প্ৰথমতে ডায়াগ্ৰামটো মই কৰি লৈছো তাৰ পিছত আমি ইয়াৰ এক্সপ্লেনেশ্যন খিনিলৈ যাম ঠিক আছে এতিয়া এটা আছে ইকোনমি ওপৰৰ পাৰ্টটোত মই দেখাইছো ইকোনমি তলৰ পাৰ্টটোত আছে আমাৰ এনভায়ৰনমেন্টৰ ফেক্টৰ এতিয়া ইকোনমি বুলি যদি কওঁ তেতিয়াহ'লে আমাক কি লাগিব কি বুজিম আমি প্ৰডাকশ্যন সেক্টৰ এণ্ড কনজাম্পশ্যন সেক্টৰ আমাৰ প্ৰডাকশ্যন সেক্টৰত কি থাকিব ফাৰ্ম থাকিব কনজাম্পশ্যন কোনে কৰিব হাউচ হোল্ডে কৰিব হয়নে বস্তু প্ৰডাকশ্যন কোনে কৰিব ফাৰ্ম সেক্টৰে প্ৰডাকশ্যন কৰিব আৰু কনজাম্পশ্যন মিন্স আমি উপভোগ কোনে কৰিম আমি হাউচ হোল্ড সেক্টৰবিলাকে কনজাম্পশ্যন কৰিম ওকে এতিয়া এই ইকোনমিখনত এনভায়ৰনমেন্টৰ পৰা কি যায় এনভায়ৰনমেন্টৰ পৰা ষ্টক অফ নেচাৰেল ৰিসোৰ্স হয়নে যেনেকৈ ধৰা অইল হওক কোল হওক টিম্বাৰ হওক হয়নে বা আদাৰ্ছ যিখিনি ৰ মেটেৰিয়েলছ লাগে সেই ৰ মেটেৰিয়েলছখিনি ক'ৰ পৰা যায় এনভায়ৰনমেন্টৰ পৰা ডাইৰেক্টলি আমাৰ ইকোনমিলৈ যায় বুজি পালানে তাৰমানে এই এনভায়ৰনমেন্টৰ এই ৰিসোৰ্সবিলাক নহ'লে ইকোনমিখন চলিব নেকি নচলে হয়নে আল্টিমেটলি আমাৰ যিখিনি ষ্টক অফ নেচাৰেল ৰিসোৰ্স এই ষ্টক অফ নেচাৰেল ৰিসোৰ্সবিলাকক কোল অইল টিম্বাৰ পৰা আদি কৰি এই গোটেই বস্তুখিনি বা আমি যিখিনি খাদ্য খাই আছোঁ সেইখিনিলৈকে এই গোটেই বস্তুখিনি এজ এ ৰ মেটেৰিয়েলছ হিচাপে ফাৰ্মলৈ গৈছে হয়নে ফাৰ্মে সেইখিনি প্ৰডাকশ্যন কৰিছে সেই প্ৰডাকশ্যন কৰা বস্তুখিনি ক'লৈ পঠিয়াই দিছে কনজাম্পশ্যন কৰিবলৈ পঠাই দিছে বুজি পাইছা কনজাম্পশ্যন কোনে কৰিছে হাউচ হোল্ডবিলাকে কৰিছে আৰু হাউচ হোল্ডৰ যিখিনি মানুহ সেইখিনিও আকৌ এই ফাৰ্মলৈ গৈ পেলাই তেওঁলোকে আল্টিমেটলি কাম কৰিছে ঠিক আছে তাৰপিছত মন কৰিবা এগেইন এই যে প্ৰডাকশ্যনৰ চলি আছে ঠিক আছে প্ৰডাকশ্যন পাৰপাজত কিছুমান যেতিয়া এটা ইণ্ডাষ্ট্ৰি যেতিয়া বস্তু প্ৰডাকশ্যন কৰে তাৰ কিছুমান ৱেষ্ট মেটেৰিয়েল ওলায় ঠিক আছে সেই ৱেষ্ট মেটেৰিয়েলবিলাক পুনৰ যে পলিথিন হওক বা অন্য আৱৰ্জনা কিছুমান ওলায় যিখিনি পুনৰ ৰিচাইকেলৰ কাৰণে পঠাই দিয়ে ক'লৈ পঠায় আকৌ সেইখিনি ৰিচাইকেল হ'ব এনভায়ৰনমেন্টত ঠিক আছে ৱেষ্ট প্ৰডাক্ট সিংক টু ৰিচাইকেল ওকে এই কাৰ্ভবিলাক মন কৰিবা ঠিক আছে আকৌ এই এনভায়ৰনমেন্টৰ আমি কনজাম্পশ্যনো কৰি আছোঁ কি কনজাম্পশ্যন কৰিছোঁ এনভায়ৰনমেন্টটো নট অনলি দ্য প্ৰডাকশ্যন সেক্টৰ বাট অলছ' দ্য কনজাম্পশ্যন সেক্টৰ ইয়াৰ প্ৰভাৱটো অকল কনজাম্পশ্যন প্ৰডাকশ্যন সেক্টৰতে নাই এনভায়ৰনমেন্টৰ কণ্ট্ৰিবিউশ্যনটো নট অনলি দ্য প্ৰডাকশ্যন সেক্টৰ বাট অলছ' দ্য কনজাম্পশ্যন সেক্টৰ দুইটা সেক্টৰতে আছে কনজাম্পশ্যন সেক্টৰত যদি কওঁ আমি এনভায়ৰনমেন্টৰ পৰা কি লৈছোঁ আমি অক্সিজেন লৈছোঁ আমাৰ এটা ক্লাইমেট আছে আমাৰ এটা ওজন লেয়াৰ আছে যেটো আমাক প্ৰটেকশ্যন দি আছে হয়নে তাৰপিছতে অন্য যিখিনি ৰিক্ৰিয়েশ্যনেল সাৰ্ভিস হয় এই কনসেপ্টখিনি আমি ক'ৰ পৰা এই উপাদানখিনি বা এই কম্পোনেণ্টখিনি আমাৰ ডাইৰেক্টলি এনভায়ৰনমেন্টৰ পৰা আমাৰ হাউচ হোল্ড সেক্টৰ বা আমাৰ কনজাম্পশ্যন সেক্টৰলৈ গৈছে ঠিক আছে গতিকে এইখিনি জানো ইণ্টাৰলিংক নহয় এইখিনিয়ে জানো এটা পাৰ্টৰ লগত অন্য এটা লিংক হৈ আছে ঠিক আছে গতিকে এনেধৰণে ফ্ল' চাৰ্ট দি পেলাই কনচেপ্টবিলাক তোমালোকে চাবা তাৰপিছতে আহিছোঁ এক্সপ্লেনেশ্যন ফাৰ্ষ্ট এনেধৰণে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেধৰণে যদি পেৰাগ্ৰাফ কৰি লিখোঁ তেতিয়া কুৱেশ্যনটো ভাল হয় ঠিক আছে এই কথাখিনিকে যদি মই এটা পেৰাগ্ৰাফত লিখোঁ তেতিয়া তোমাৰ কুৱেশ্যনটোৰ যিটো প্ৰেজেণ্টেশ্যন সেইটো অকণমান কম হৈ যায় বা ইমানখিনি এটা পেৰাগ্ৰাফত থাকিলে বস্তুটো হাইলাইট হৈ নাথাকে গতিকে চেষ্টা কৰিবা কুৱেশ্যনটোক তুমি কিমান হাইলাইট কৰিব পাৰিছা ঠিক আছে চ' দ্য ফাৰ্ষ্ট দ্য এনভায়ৰনমেণ্ট প্ৰভাইড দ্য ইকনমি উইথ ৰ মেটেৰিয়েলছ which are transferred into consumers product through the production process okay এনভায়ৰনমেন্টৰ পৰা যিখিনি ৰ মেটেৰিয়েলছ যাব যিখিনি মই অলৰেডি কৈ গ'লো এতিয়া কৈ যোৱা কথাখিনিকে লিখা হৈছে বেলেগ নাই এনভায়ৰনমেন্টৰ পৰা যিখিনি ৰ মেটেৰিয়েলছ যাব সেই ৰ মেটেৰিয়েলছখিনি ক'লৈ যাব ট্ৰান্সফাৰ ইনটু কনজাম্পশ্যন আমি কনজাম্পশ্যন কৰিম কিহৰ থ্ৰুৱেদি কৰিছোঁ প্ৰডাকশ্যন থ্ৰু দ্য প্ৰডাকশ্যন কৰিছে আজি ফাৰ্মখনে বস্তু প্ৰডাকশ্যন কৰিছে কাৰণেহে আমি সেইটো কনজাম্পশ্যন কৰিব পাৰিছোঁ হয়নে আজি তুমি গাড়ীখন লৈ গৈ আছা সেই গাড়ীখনত তুমি এটা পেট্ৰল ডিপুত তুমি পেট্ৰল পাম্পটো তুমি ভৰাইছা পেট্ৰলেই হওক বা ডিজেলেই হওক তুমি ভৰাইছা সেই ভৰোৱা বস্তুখিনি আল্টিমেটলি সেইখিনি প্ৰডাকশ্যন কৰিছে ন আমাৰ প্ৰকৃতিয়ে ৰ মেটেৰিয়েলছখিনিহে দিয়ে সেইখিনি আমি ৰিফাইন কৰিছোঁ
ঠিক আছে বা অন্য খোৱা বস্তুখিনিয়ে হওক সেইখিনি এটা ফাৰ্মত সেইখিনি প্ৰডাকশ্যন হয় প্ৰডাকশ্যন হোৱাৰ পিছতহে সেইখিনি আমি আকৌ ফাইনেল কনজাম্পশ্যন কৰিব পাৰোঁ গতিকে থ্ৰু দ্য প্ৰডাকশ্যন গতিকে এই শব্দবিলাক তোমালোকে মন কৰিবা ঠিক আছে চ' দিছ ৰ মেটেৰিয়েলছ ইনক্লুড energy which is in itself a consumer product as well as intermediate that drives the transformation okay eto hoise first concept the second concept to loise is now second the environment provides service which are used directly by consumer মানে এনভাইৰনমেণ্টে আমাক এনেকুৱা কিছুমান ছাৰ্ভিচ দিয়ে যিখিনি ডাইৰেক্টলি কনজিউমাৰৰ ওপৰত পৰে কোনখিনি এয়াৰ হয়নে দিছ মে বি ক্ৰিটিকেল লাইফ ছাপৰ্ট ছাৰ্ভিচ ছাচ এজ অক্সিজেন ইন দ্য এয়াৰ ডেট উই ব্ৰেথ অৰ ৱাটাৰ ডেট উই ড্ৰিংক আমি যে পানী পাইছোঁ আমি যে এয়াৰ পাইছোঁ এইখিনি আমি ডাইৰেক্টলি প্ৰকৃতিৰ পৰা পাই থকা নাই জানো গতিকে সেইখিনি আমাক এজ এ লাইফ ছাপৰ্ট হিচাপে প্ৰকৃতিয়ে দি আছে গতিকে সেইটো এনভাইৰনমেণ্ট এণ্ড ইকনমিৰ লগত ৰিলেটেড কাৰণ হিউমেন ৰিচ'ৰ্চ নহ'লে ইকনমি কেনেকৈ ডেভেলপ হ'ব আল্টিমেটলি ইকনমিখনত হিউমেনটো লাগিব কাৰণ মানুহ জীয়াই থাকিব লাগিব ন তেতিয়াহে আমাৰ ইকনমিক এক্টিভিটিবিলাক আমি কাম কৰিব পাৰিম হয়নে নহয় গতিকে কনজিউমাৰৰ ওপৰত পৰে আৰু লাইফ থাকিলেহে কনজিউমাৰ থাকিব মানুহ জীয়াই থাকিলে কনজিউমাৰ থাকিব হয়নে নহয় চ' দে মে বি এস্থেটিক এণ্ড recreational service that we may derive the pleasure from the remember in the forest and boating on the river okay next finally jodi ami ko so there is a less rigorous but vital service that our environment provides to the energy it act receptacle or sink all the waste product that are the result of the process of production and consumption or পিছত যিখিনি waste product থাকিব সেইখিনি recycle কৰা সেইখিনিও কিন্তু environment and economy লগত interlink হৈ থাকিব so the environment is not a passive thing and it act upon the waste product to clean up the environment and recycle the waste into the nature into the metal that can used again আমি যাতে পুনৰ সেইখিনি ইউজ কৰিব পাৰোঁ সেইকাৰণে ৰিচাইকেল কৰাটো এনভাইৰনমেণ্টৰ আৰু ইকনমিৰ এটা কাম ঠিক আছে এতিয়া পৰিৱেশটো প্ৰদূষণ দুইটা টাইপৰ হয় নেচাৰেল এণ্ড মেনমেড দুটা হয় গতিকে এই যে প্ৰদূষণ হৈছে সেই প্ৰদূষণখিনি ভাল কোনে কৰিম আমি ইকনমিক এক্টিভিটিবিলাক কৰি গৈছোঁ তাৰ সমান্তৰালভাৱে পলিউশ্যন ক্ৰিয়েট কৰি গৈছোঁ সেই এনভাইৰনমেণ্টৰ যোনটো পলিউশ্যন হৈ আছে সেই এনভাইৰনমেণ্টৰ পলিউশ্যনটো আমি ৰক্ষা কৰিবলৈ হ'লে এনভাইৰনমেণ্ট পলিউশ্যনটো ঠিক কৰিবলৈ হ'লে তাক ভাল কোনে কৰিব লাগিব আমি নিজে কৰিব লাগিব হয়নে অ'কে all the problem relating to the degradation of environment related somehow to an interference or obstacle that lies to root of the environmental problem এই যিখিনি environmental আমি problem পাইছোঁ সেই environmental problem বিলাকৰ যিখিনি root কিছুমান problem আছে আমি কিন্তু environmentৰ সেই root problem বিলাক identify কৰি পেলাই সেই root problem বিলাক আমি কেনেধৰণে solve কৰিব পাৰিম সেইটো environment economicsৰ এটা প্ৰধান কাম হয় ঠিক আছে let us take a simple example if a factory produce some good it also produce smoke আমি এটা কথা জানো যদি এটা ইন্ডাষ্ট্ৰিয়ে বস্তু প্ৰডাকশ্যন কৰিছে দেন অবভিয়াছলি সেই ইন্ডাষ্ট্ৰিটোৱে কি কৰিব পলিউশ্যন ক্ৰিয়েট কৰিব হয়নে নহয় যদি এটা ইন্ডাষ্ট্ৰিয়ে প্ৰডাকশ্যন কৰিছে কিছুমান পাৰ্টিকুলাৰ কমোডিটি প্ৰডাকশ্যন কৰিছে তাৰ সমান্তৰালভাৱে কিন্তু সি কি কৰিছে স্মোকো প্ৰডাকশ্যন কৰিছে সি স্মোক জেনেৰেট কৰিছে ধোঁৱাও প্ৰদূষণ কৰিছে যাৰ ফলস্বৰূপে পৰিৱেশৰ প্ৰদূষণ হৈছে বাট the amount of good is produced is decided by the economy কিন্তু কিমান পৰিমাণে পাৰ্টিকুলাৰ গুডছ প্ৰডাকশ্যন কৰা হ'ব সেই পাৰ্টিকুলাৰ গুডছৰ প্ৰডাকশ্যনখিনি কিন্তু ইকনমিখনে যিখিনি ইকনমিখনত মানুহ আছে সেই মানুহখিনিয়ে সেইটো ডিচাইড কৰিব so this is in turn decided to amount of smoke that will be the damage to the human health গতিকে এই যে হিউমেন হেলথৰ প্ৰভাৱ পৰাকে প্ৰডাকশ্যন কৰিছে ঠিক আছে সেই প্ৰডাকশ্যনখিনি আমি তাক আইডেণ্টিফাই কৰিব লাগিব
লগতে আমি চাব লাগিব আমি কিমান পৰিমাণে ইকনমিখনত বস্তু প্ৰডাকশ্যন কৰিম, কিমান পৰিমাণে আমি আমাৰ পৰা পলিউশ্যন বা স্মোক জেনেৰেট হৈছে আৰু তাক আমি কেনেধৰণে ছল্ভ কৰিব পাৰিম, সেই কামখিনি কিন্তু আমি নিজে কৰিব লাগিব। এনভাইৰনমেণ্টৰ পলিচি সেইকাৰণেই লাগিব, ঠিক আছে। অ'কে, আৰু কিছুমান এক্সাম্পল আছে, অকল যে ধোঁৱাৰ পৰাই পলিউশ্যন হয় সেইটো নহয়। এক্সটাৰ্নেলিটিত আমাৰ থাকে পজিটিভ এণ্ড নেগেটিভ এক্সটাৰ্নেলিটি, সেই কনচেপ্টখিনি আমি পিছত পঢ়িম বাহ্যিকতাটো। চ' ইন আৱাৰ নেইবাৰ প্লে হিজ মিউজিক ছিষ্টেম টু লাউড দেন আৱাৰ মেণ্টেল পিচ ইজ অলছ' ডিষ্টাৰ্ব। যদি তোমাৰ নেইবাৰত কোনোবা মানুহবিলাকে তোমাৰ নেইবাৰত তুমি যোনটোত আছা, যদি কোনোবা মানুহে খুব লাউডত যদি মিউজিক লগাই থৈ দিয়ে, অবভিয়াছলি তাত ওচৰে পাঁজৰে তোমালোকৰ যিখিনি নেইবাৰিং আদাৰ মানুহ আছে তেওঁলোকৰ মেণ্টেল পিচত প্ৰভাৱ নপৰিব জানো, হয়নে নহয়? গতিকে এইখিনি পৰিৱেশৰ প্ৰদূষণ হয়। গতিকে আমি নিজেই সেইখিনি কৰি লৈছোঁ, বুজি পাইছা? গতিকে ইকনমিক যিখিনি এক্টিভিটি আছে সেই ইকনমিক এক্টিভিটিবিলাকক কেনেধৰণে কৰিম তাৰপিছত চাবা। এইখিনি আমাৰ প্ৰব্লেম আমি দেখাইছোঁ, ঠিক আছে। তাৰপিছত আমাৰ শেষত যেতিয়া এই কুৱেশ্যনটো আহিব, এই কুৱেশ্যনটোৰ বিশেষত্ব হৈছে যে আমি পজিটিভ এটা কনচেপ্ট লিখিব লাগিব, যাৰ জৰিয়তে আমাৰ এনভাইৰনমেণ্টৰ প্ৰটেকশ্যন হ'ব প্লাছ ইকনমিক ডেভেলপমেণ্ট হ'ব। আৰু সেইকাৰণে শেষত ছাষ্টেইনেবল ডেভেলপমেণ্টেৰে কনক্লুজন কৰিছোঁ, ঠিক আছে। So, thus, all the problem of environmental pollution and degradation occurs as by the product of our activities related to production and consumption. আমি যিখিনি বস্তু প্ৰডাকশ্যন কৰিছোঁ, আমি যিখিনি বস্তু কনজাম্পশ্যন কৰিছোঁ, সেই প্ৰডাকশ্যন কৰা বা কনজাম্পশ্যন কৰা আমাৰ এক্টিভিটিবিলাকে কিন্তু এনভাইৰনমেণ্টৰ পলিউশ্যন প্লাছ এনভাইৰনমেণ্টৰ ডিগ্ৰেডেশ্যনৰ কাৰণ হৈ পৰিছে। বুজি পাইছা কি ক'ব বিচাৰিছোঁ? ওপৰৰ কথাখিনি সেইখিনিকে কোৱা হৈছে। চ' it is therefore the important to understood the economic forces that derive the production and consumption such a formation of market price that optimal allocation of input. গতিকে এনেকুৱাকৈ চাব লাগিব যে আমি আমাৰ যিখিনি প্ৰডাকশ্যন কৰিছোঁ বা আমি যিখিনি কনজাম্পশ্যন কৰিছোঁ, সেই প্ৰডাকশ্যন কৰা কনজাম্পশ্যন কৰা বস্তুবিলাকৰ যাতে এটা অপটিমেল এল'কেশ্যন অফ ইনপুট থাকে, তাৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ মাৰ্কেটৰ এটা প্ৰাইচ ডিটাৰমাইন কৰা বা আমাৰ যিখিনি পলিচি হ'ব বা আমাৰ যিখিনি ডিচিশ্যন হ'ব সেইখিনি আমি ল'ব লাগিব। ডিচিশ্যনৰ ক্ষেত্ৰত আহিছোঁ শেষত ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে। The linkage between the natural environment and development have put forward the concept of sustainable development. So, the sustainable development today aims to improve the quality of life in a comprehensive manner, including the economic perspective, social equity, and environmental protection. Okay, যেতিয়া 17টা গ'ল, ইয়াৰ আগৰ যিটো 5th ছেমিষ্টাৰ ক্লাছ আছিলে আমি এজ এ ডেভেলপমেণ্টৰ পেপাৰখনত ছাষ্টেইনেবল ডেভেলপমেণ্টটো কনচেপ্টটো আলোচনা কৰিছিলোঁ, বাট এনভাইৰনমেণ্ট ইকনমিক্সত আমি পাৰ্পাছটো অকণমান সুকীয়াকৈ আলোচনা কৰিম। বাট তাৰ যিটো 17টা গ'ল, সেইটো 17টা গ'লেই আছে। সেই গ'লবিলাকত পাইছিলোঁ যে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ যোনটো কনচেপ্ট হয়, সেই কনচেপ্টটো অকল আমাক এনভাইৰনমেণ্টৰ প্ৰিজাৰ্ভেশ্যনৰ কথাই কোৱা হোৱা নাই, তাত আমাৰ যিটো কোৱালিটি অফ লাইফ, আমাৰ তাত এডুকেশ্যনৰ কথা কৈছে, হেল্থৰ কথা কৈছে, হয়নে? যিটো আমাৰ কোৱালিটি অফ লাইফ সেইটো আমি মেইনটেইন কৰিব লাগিব। আমাৰ যিটো ছ'চিয়েল মানে হেল্থ আছে বা ছ'চিয়েল যোনটো আমাৰ ইকুইটি আছে, জাষ্টিছৰ কথা আছে, ছ'চিয়েল ইকুইটিৰ কথা কোৱা হৈছে, প্লাছ আমাৰ এনভাইৰনমেণ্টৰ প্ৰটেকশ্যনৰ কথা কোৱা হৈছে এইখিনি। চ' ইট অলছ' ষ্টাৰ্টছ দ্য ইকনমিক, ছ'চিয়েল এণ্ড এনভাইৰনমেণ্ট এণ্ড কালচাৰেল পাৰ্চপেক্টিভ। অ'কে, এইখিনিয়ে আছিলে কুৱেশ্যনটোৰ এনালাইচিছ। তোমালোকে ইয়াৰ উপৰি বেলেগ ধৰণেও নোটছ বনাব পাৰা, কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু এনভাইৰনমেণ্ট ইকনমিক্সৰ এনেকুৱা লিংকৰ যিখিনি কুৱেশ্যন থাকিব, মই এটাই ছাজেষ্ট কৰিম যে তোমালোকে প্লিজ ইয়াত এটা এটা এক্সাম্পল দিবা। যিমানে এক্সাম্পল দিবা সিমান তোমালোকৰ কুৱেশ্যন আনচাৰৰ প্ৰেজেণ্টেশ্যন ভাল হ'ব। আৰু লগতে মন কৰিবা যে এনেধৰণৰ ফ্ল' চাৰ্ট তোমালোকে দিব পাৰা নি, কাৰণ ফ্ল' চাৰ্ট দিলে ভাল কি হয়, আৰু ফ্ল' চাৰ্টৰ লগে লগে যেনেকৈ ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড ফাইনেল বুলি এনেধৰণে যেতিয়া হাইলাইট কৰি কৰি কুৱেশ্যনখিনি লিখিবা, তেতিয়া তোমালোকৰ যিটো কুৱেশ্যনৰ মাৰ্ক, সেই মাৰ্কটো ভাল হ'ব আৰু পেপাৰখন তেতিয়াহে তোমালোকৰ কাৰণে স্ক'ৰিং হ'ব, ঠিক আছে। আৰু আমাৰ 6th ছেমিষ্টাৰ অলৰেডি কোৰ্চ ষ্টাৰ্ট হৈছে। যদিহে আমাৰ ছাবস্ক্ৰিপশ্যন ক্লাছত জইন হ'ব বিচাৰিছে, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে মেছেজ কৰিব পাৰিবা, বাট এই নাম্বাৰটোত তোমালোকে ফোন নকৰিবা, ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।